খুব সমান জাগা ইয়াতে দেখা পাইছে হাতীৰ গু ইলিফেণ্টৰ গু দেখা পাইছে মানে ইয়াতে গাইছ মই হাতীয়াৰ পাই গ'লোঁ লাখতি পাই গ'লোঁ লাগে বেল পাইছে বেলটো ভাঙি লওক চ' সেইটো কিবা খোৱা আছিলে বান্দৰে খাইছে তো এইখিনি পেলাই দিয়ক ভালখিনি আপুনি খাব পাৰে গাইছ এইটো দি কিনে আপুনি নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব গাইছ তো গাইজ ফাইনেলি ঘৰ বাৰী এৰি থৈ আজি মই গুচি আহিলোঁ সীতাজখলা মাউণ্টেইন ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত আছে আমাৰ এই মাউণ্টেইন সীতাজখলা পাহাৰ আৰু এই পাহাৰত মই অকলশৰে উঠি গৈ আছোঁ আৰু কিমান ওপৰলৈকে যাব পাৰোঁ সম্পূৰ্ণবোৰ চাই থাকক বহুত ৰিস্কি হ'ব লাগে আহি গ'লোঁ এটা চুমচাম জেগা পাহাৰত তো গাইজ আজি এই মাউণ্টেইনত কি আছে সকলোবোৰ তথ্য আপোনালোকক মই জনাম আৰু অকলশৰে মই যাম গাইজ বহুত ভাগৰ লাগি আছে গাইজ বহুত ভাগৰ লাগিছে তথাপি মই এবাৰ এক্সাৰচাইজ কৰি লওঁ যদি এক্সাৰচাইজ কৰিলে অলপ গাটো গৰম হৈ আহিব আৰু গৰম হ'ব লাগিব গাইজ তেতিয়াহে মই ওপৰৰ পৰা ওপৰলৈকে মই যাব পাৰিম এই পাহাৰখন সম্পূৰ্ণ মই অকলশৰে উঠি যায় আপোনালোকক সকলোবোৰ তথ্য মই দেখাম তো গাইজ মই দৌৰি উঠিবলৈ চেষ্টা কৰি আছোঁ খুব ভাগৰ লাগি আছে গাইজ এই ভয়ংকৰতকৈ ভয়ংকৰ হ'বলৈ গৈ আছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব এই মাউণ্টেইনত কি আছে আৰু কি থাকে আপোনালোকে সকলোবোৰ গম পাব যিমানে কষ্ট নহওক কিয় মই ওপৰলৈকে যাবলৈ চেষ্টা কৰি থাকিম গাইজ আৰু অকলশৰে যাম গাইজ তাৰমানে বহুতো ভয় লাগি আছে কিন্তু কষ্ট হ'লেও চুচুৰি বাগৰি হ'লেও মই পাহাৰৰ ওপৰলৈকে যাম তথাপিও আপোনালোকক মই দেখাই এৰিম মাউণ্টেইনখন কেনেকুৱা আৰু ওপৰলৈকে কি আছে গাইজ চ' গাইজ ফাইনেলি আজি ঘৰখন এৰি থৈ আহি গ'লোঁ এটা চুমচাম জেগা পাহাৰত আৰু পাহাৰত মই অকলশৰে চেলেঞ্জ আপোনালোকক সম্পূৰ্ণ দেখাম মই পাহাৰখনত কি আছে অকলশৰে মই সম্পূৰ্ণ দেখাবৰ চেষ্টা কৰিম গাইজ আৰু যিমান ওপৰলৈকে যাব পাৰোঁ যিমানে ৰিস্ক নহওক কিয় মই সম্পূৰ্ণ তথ্য সম্পূৰ্ণ বস্তুবিলাক আপোনালোকক মই দেখাম আৰু গাইজ ইয়াত সম্পূৰ্ণ মানে ৰিস্ক মানে এনেকুৱা ৰিস্ক আছে ইয়াত হাতী বাঘ ভালুক বান্দৰ এভৰিথিং বস্তু আছে তথাপিও গাইজ আপোনালোকক দেখাবৰ কাৰণে মই সম্পূৰ্ণ ৰিস্ক ল'বৰ তৈয়াৰ আছোঁ আৰু মই প্ৰায় 500 মিটাৰ ওপৰলৈ উঠি আহিলোঁ মই আৰু এতিয়া অকলশৰে উঠি যাম মই এই চুমচান সীতাজখলা পাহাৰৰ ওপৰলৈকে গাইজ বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো গাইজ মই যিমানে ৰিস্ক নহওক কিয় মই সম্পূৰ্ণ তথ্যবোৰ আপোনালোকক দেখাই যাম আৰু ইয়াত কি আছে সম্পূৰ্ণ বস্তুবিলাক আপোনালোকে চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে দেখাওক গাইজ তেতিয়াহ'লে বহুত ইণ্টাৰেষ্ট পাব ভিডিঅ'টো বহুত বস্তু ইয়াতে কি আছে তথ্যবিলাক আপোনালোকে সকলোবোৰ গম পাব কিন্তু ইয়াত অহাৰ লগতে এতিয়া ৰাস্তা দেখা পালোঁ দুটা গাইজ এইটো এটা ৰাস্তা আৰু এইটো এটা ৰাস্তা ইয়াত যোনপিনে যাওঁ সেইপিনে ডেঞ্জাৰাছ হ'বলৈ গৈ আছে গাইজ মোৰ লগত কোনো হাতিয়াৰ নাই কোনো একো নাই পানীৰ বটল লোৱা নাই কোনো ডেগাৰ চুৰি একো লোৱা নাই গাইজ একমাত্ৰ মোৰ স্কুটিৰ চাবিটো আছে মোৰ লগত এইটোৱে মোৰ হাতিয়াৰ হিচাপে ৰাখি লৈছোঁ গাইজ মই এইটো এনেকুৱাকৈ ৰাখি ল'ম যদিহে মোৰ প্ৰয়োজন পৰে এটা প্ৰয়োজন পৰিব লাখতিৰ যিহেতু আপোনালোকৰ জংঘলত আহিলে খালী হাতে কেতিয়াও নাহিব গাইজ পাহাৰত জংঘলত আহিলে বহুত ৰিস্ক হৈ যায়গৈ সেইটো কাৰণে আপোনালোকক কেতিয়াও অনুৰোধ কৰিছোঁ কেতিয়াও আপোনালোকে খালী হাতে নাহিব তো গাইজ প্ৰথমত মই ইফালে যাম ইফাল দি গ'লে মেইন মকচুদ মেইন মঞ্জিল একদম ওপৰলৈকে যাব পাৰিম তো গাইজ মই লাখতি ল'ব পৰা নাই যিহেতু মোৰ ওচৰত কোনো দাও চাও নাই কটাৰী মটাৰী একো নাই গাইজ মই ওপৰত যাই ল'ব চেষ্টা কৰিম যিহেতু ভাঙি পৰি থাকে পাহাৰত বহুত লাখতি পাম তথাপি মই হাতত এটা হাতিয়াৰ হিচাপে লৈ ল'ম তো গাইজ বহুত ৰিস্ক হ'ব এতিয়া গাইজ সেইটো সেই দেখিছে একদম মানে ৰাস্তাটো একদম সৰু চিপু ৰাস্তা আৰু ইয়াত বহুত ৰিস্ক সম্পূৰ্ণ পৰা কি বস্তু এটেক কৰে ক'ব নোৱাৰোঁ গাইজ ৰিস্ক যিমানে নহওক কিয় তথাপি মই আপোনালোকক সম্পূৰ্ণ তথ্য মই আজি জনাম গাইজ দেখিবলৈ পাইছে এইবিলাক কিমান ডেঞ্জাৰাছ জেগা বুলি ক'ব লাগিব গাইজ বহুত ৰিস্ক গাইজ প্ৰমাণ এয়া হ'ল হাতীৰ গু দেখা পাইছে এয়া হাতীৰ গু এয়া দেখা পাইছে ইয়াত মানে ডেঞ্জাৰাছ ইলিফেণ্ট থাকে গাইজ
গম পোৱা গৈছে এলিফেণ্ট কেইদিনমান আগতে ইয়াতে আহিছে এলিফেণ্ট তো মই লাহে লাহেকৈ কৈ আছোঁ যিহেতু ইয়াত থাকিব পাৰে এলিফেণ্ট তো তথাপিও মই ৰিস্ক লৈ আছোঁ গাইছ তো ৰাখি দিলোঁ গাইছ কাম তো গাইছ মই লাঠি পোৱা নাই আৰু মই এনেকৈ হাতত দুটা লৈ লৈছোঁ চপৰা শিলগুটি মই দুটা হাতত লৈ লৈছোঁ যিহেতু কোনপিনৰ পৰা কি বস্তুৱে আক্ৰমণ কৰে এটেক কৰে ধৰিব পৰা নাই তাৰমানে আৰু ভয় ভাৱ লাগি আছে গাইছ কাৰণ বহুত ডেঞ্জাৰ মাউণ্টেইন গাইছ আৰু এনেকৈ চপৰা দুটা লৈ মই হাতত লৈ ওপৰলৈকে গৈ আছোঁ গাইছ মানে বহুত ভয় ফিলিংছ এটা লাগি আছে যিহেতু অকলশৰে এটা পাহাৰত যোৱা বহুত এটা ৰিক্সৰ কথা গাইছ ইয়াত কিবা এটা আছিলে কিবা সাপ চাপ আছিলে আমাক দেখাৰ লগে লগে চৰ শব্দ দিছে আৰু ইফালে গৈছেগৈ তথাপি মই চাব চেষ্টা কৰিম গাইছ কিবা এটা আছিলে আৰু মানুহৰ আক্ৰমণ দেখিয়াৰ পৰা গুচি গ'লে এইখিনি জেগাত আছিলে গাইছ তথাপিও ৰিক্স লৈ কিনে মই আপোনালোকক সম্পূৰ্ণ দেখাম গাইছ কাম চ' গাইছ আৰু ফাইনেলি মই মিনিমাম ইয়াৰ পৰা 2 কিলোমিটাৰ ওপৰত উঠি আহিলোঁ 2 কিলোমিটাৰ ওপৰত উঠি আহি কেনে এতিয়া মই এখনি ডাঙৰ বেলগছ এখন দেখা পাইছোঁ বেলগছৰ গুৰিত যাম আৰু কি আছে বেলগছৰ গুৰিত বলক চাওঁ ইয়াত বহুত ৰিক্স জেগাখিনি চাওক প্লেচিংখিনি খুব সমান জেগা ইয়াতে দেখা পাইছে হাতীৰ গু এলিফেণ্টৰ গু ইয়াত দেখা পাইছে আমাৰ ইয়াতে গু গাইছ মই হাতীয়াৰ পাই গ'লোঁ লাখতি পাই গ'লোঁ আৰু দেখা পাইছে বেল তো গাইছ পাহাৰত আহিলে এয়া এটা মজা আপুনি কোনো টিফিন চিফিন লৈ আহিব নালাগে বেল পাইছে বেলটো ভাঙি লওক চ' সেইটো কিবা খোৱা আছিলে বান্দৰে খাইছিল যাব পাৰে তো এইখিনি পেলাই দিয়ক ভালখিনি আপুনি খাব পাৰে গাইছ এইটো দি কিনে আপুনি নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব গাইছ প্ৰাণ আৰু এইটো খালে কি হয় আপোনাৰ এনাৰ্জিটো বাঢ়ি যাব আপুনি বহুত ওপৰৰ পৰা ওপৰলৈকে আপুনি যাব পাৰিব যদি পাহাৰত আপুনি আহে মেইন প্ৰয়োজন হ'ব আপোনাৰ 1 নম্বৰত এনাৰ্জি আপোনাৰ শক্তি লাগিব তেতিয়াহে আপুনি পাহাৰ ওপৰৰ পৰা ওপৰলৈকে বগাই যাব পাৰিব আৰু তাৰ মাজত খাই ল'ব আপুনি বেলটো শৰীৰৰ কাৰণে বহুত উপকাৰী গাইছ হওক আৰু এতিয়া ওপৰলৈকে যাওঁ গাইছ আৰু ওপৰত ভাল বস্তু দেখাম গাইছ বেল পৰি আছে গছৰ পৰা বেল পাৰিব নালাগে পৰিয়ে থাকে আপোনালোকে খাব পাৰিব চ' গাইছ আৰু ফাইনেলি আহি পাই গ'লোঁ পাথৰ বহুতখিনি পাথৰ আছে বেলগছৰ তলত হয়তো এইটো মন্দিৰ হ'ব পাৰে মই প্ৰণাম সেৱা জনাই লৈছোঁ কোনো কথা নহয় মই মুছলমান মই হিন্দু এনেকুৱা কোনো ভেদাভেদ নহয় গাইছ যিহেতু মন্দিৰ হয় আহক মই দেখাই দিছোঁ প্ৰথমত মই চেণ্ডেল খুলি লৈছোঁ গাইছ চেণ্ডেল দূৰত থৈ লৈছোঁ আৰু ইয়াত দেখিবলৈ পাইছে ইয়াত চাকি সম্পূৰ্ণবোৰ যিটো হিন্দুসকলৰ ধৰ্মাৱলম্বী যিটো পৰম্পৰা আহি কিনে চাকি জ্বলোৱা এইবিলাক কাম ইয়াত কৰে
প্ৰায় তলৰ মন্দিৰৰ পৰা 2 কিলোমিটাৰ ওপৰত আছে এই মন্দিৰটো। আৰু এই দেখি যাওক জয় শ্ৰীৰাম ঝাণ্ডি ইয়াতে দিয়া আছে। তো গাইছ খুব সুন্দৰ এটা পদক্ষেপ, খুব ভাল যে পাহাৰৰ এনেকুৱা এটা চুনচান জেগাত প্ৰায় তলৰ পৰা 2 কিলোমিটাৰ ওপৰত এনেকুৱা ঝাণ্ডি লগাইছে, জয় শ্ৰীৰাম ঝাণ্ডি লগাইছে। আৰু ইয়াত মন্দিৰত পূজা কৰিবলৈ মানুহে ইয়ালৈকে আহে। তো গাইছ আৰু ওপৰলৈকে মই দেখাবলৈ গৈ আছোঁ। বহুত ৰিক্স গাইছ, বহুত ৰিক্স, কাৰণ ইয়াতে কোনো জানৰ ভৰসা নাই গাইছ। যিহেতু অকলশৰে আহিছোঁ গাইছ, অকলশৰে কোনো জানৰ ভৰসা নাই, ইয়াৰ পৰা যে উভতি যাম। তথাপিও আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ গাইছ। প্ৰথমত মোৰ প্ৰয়োজন লাখতিটো মোক লাগিবই এটা হাতীয়াৰৰ দৰে, যিহেতু ইয়াত বহুতো জীৱ জন্তু থাকে গাইছ। তথাপি মই এবাৰ ইফালেদি যাই তলৰ ভিউটো আপোনাক মই দেখাই দিছোঁ। যিহেতু ইয়াত বেছি ইলিফেণ্ট থাকে, এইখিনি জেগাতে বেছি ইলিফেণ্ট থাকে। যিহেতু এইখিনি জেগাখিনি এই জেগাখিনি হ'ল 1 নম্বৰত প্লেচিং জেগাত বেছি ইলিফেণ্ট বাঘ হাতী থাকিব পাৰে। তথাপিও গাইছ তো হ'ল এই জেগাখিনি হ'ল চেপাই ঘোপ বুলি কয়। এইখিনি জেগা চেপাই ঘোপত হাতী বেছি থাকে, বাঘ বেছি থাকে। তো গাইছ ইফালে যোৱা মোৰ কাৰণে বেছি ৰিক্স হৈ যাবগৈ গাইছ, কিন্তু ইফালে নাযায়। মই ইফালৰ ভিউটো আপোনালোকক মই এবাৰ দেখাই আনো গাইছ। তো গাইছ আৰু ফাইনেলি বগৰী গছ আছে, আৰু মই টেষ্ট কৰি দেখাম এই বগৰীজোপাৰ বগৰী কেনেকুৱা টেষ্টি। তো গাইছ প্ৰথমতে মই পাৰিব লাগিব বগৰী। তো পাৰিবৰ কাৰণে মোৰ গাইছ অলপৰ কাৰণে বাচি গ'লোঁ, আৰু ফাইনেলি বগৰী পাৰিলোঁ। এয়া হ'ল বগৰী, আৰু মই বগৰীটো টেষ্ট কৰি জনাম বগৰীজোপা কেনেকুৱা লাগে। পাহাৰৰ বগৰী গাইছ, পাহাৰৰ বগৰীৰ ইণ্টাৰেষ্টটোৱে বেলেগ গাইছ, ইণ্টাৰেষ্টটোৱে একদম মানে গাইছ অচম বুলি ক'ব লাগিব। মানে বালিয়া বগৰী, বালিয়া মানে ক'বলগীয়া নাই গাইছ, খুব মজা। আৰু বগৰী খালে কি হয়, পানী পিয়াটো মিটাই দিয়ে গাইছ। এইটো মই খাই ল'লোঁ, প্ৰায় মই 5 কিলোমিটাৰ ওপৰলৈকে যাব পাৰিম, মোৰ পানীৰ মেহচুচটো নহ'ব গাইছ। এই বগৰীটোৱে মোক বহুত উপকাৰ কৰিব। তো গাইছ বলক। তাত কিবা এটা আছিলে গাইছ, বহুত ডাঙৰ কিবা এটা, ইমান দৌৰিছে গাইছ, প্ৰাণ ৰক্ষা পৰিছে গাইছ। চ' গাইছ মোৰ মঞ্জিল আছিলে, পথৰখিনি দেখা পাইছে গাইছ, মোৰ মঞ্জিল আছিলে তাত যাবলগীয়া, কিন্তু এইখিনি জেগাতে মই ষ্টপ কৰি দিলোঁ গাইছ। ৰিক্স গাইছ, বহুত ৰিক্স হৈ গৈছে, কিন্তু আশা থাকিলে মই তালৈকে নিশ্চয় যাম এবাৰ হ'লেও। তো গাইছ আজিৰ ভিডিঅ'টোৰ কাৰণে এটা লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ। তো গাইছ আজিৰ ভিডিঅ'টো ইমান আছিলে, বাই বাই।